মিটাৰ বাতিলৰ দাবীত বৰভাগ ব্লক কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। ৩ শতাধিক কংগ্ৰেছ কৰ্মীয়ে APDCL হাই হাই স্মাৰ্ট মিটাৰ বাতিল কৰক আদি শ্লোগানেৰে উত্তাল কৰে বৰভাগৰ আকাশ বতাহ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান মৰ্মে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি নলবাৰী জিলাৰ বৰভাগতো বৰভাগ ব্লক কংগ্ৰেছৰ উদ্যোগত সম্প্ৰতি ৰাজ্যত সৰ্বত্ৰে চৰ্চিত হৈ থকা স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কংগ্রেস পার্টি জিন্দাবাদ বিজেপি বিজেপি স্মার্ট মিটার বাতিল করো স্মার্ট মিটার বাতিল করো APDCL হাই হাই APDCL হাই নরেন্দ্র মোদী হাই হিমন্ত বিশ্ব হাই কংগ্রেস জিন্দাবাদ হিমন্ত বিশ্ব হাই স্মার্ট মিটার আমাক নালাগে। তদুপলক্ষে পুৱা 10 বজাত বৰভাগৰ বাকেৰকুচি চকৰ পৰা এটি সমদল উলিয়াই বৰভাগ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত সামৰণি মাৰে। উক্ত ঠাইত স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে ধৰ্ণা দিয়াৰ অন্তত ৰাজচক্ৰ বিষয়াক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে। আজিৰ কাৰ্যসূচীত বৰভাগ ব্লক কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি হলধৰ কলিতা, প্ৰাক্তন সভাপতি হৰেশ্বৰ ভূঞা, সাধাৰণ সম্পাদক লক্ষীধৰ ডেকা, নলবাৰী জিলা কংগ্ৰেছৰ সম্পাদক ৰাতুল বৈশ্য, নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিতুমণি দেৱী, সম্পাদিকা সুৰঞ্জনা তালুকদাৰৰ উপৰিও কংগ্ৰেছ কৰ্মী শ্বাহনুৰ আলী, তবিব আলী, ললিত ডেকা আদিকে ধৰি প্ৰায় ৩ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। 7 তাৰিখে বৰভাগ ব্লক কংগ্ৰেছ কমিটিয়ে স্মাৰ্ট মিটাৰৰ বাতিলকৰণৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী এটা হাতত লৈছিলোঁ। স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰ APDCLে যিধৰণে লুণ্ঠাযুদ্ধ আৰম্ভ কৰিছে, আমাৰ সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে। আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অকল স্মাৰ্ট মিটাৰ বুলিয়ে নহয়, অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধিকে আদি কৰি যিধৰণে তেখেতসকলে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত মাত সোধাইছে, এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠ হৈছে। বিশেষকৈ স্মাৰ্ট মিটাৰ আমাক নালাগে। অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা আমি সকীয়াই দিছোঁ যে অতি সোনকালে স্মাৰ্ট মিটাৰবোৰ উঠাই নি আগৰ মিটাৰবিলাক ভাল ৰাখিব লাগে। আমি এই স্মাৰ্ট মিটাৰৰ বিল পৰিশোধ কৰিব নোৱাৰোঁ। আমাৰ একেবাৰে নাজল নচল অৱস্থা হৈছে সকলো ৰাইজৰে। গতিকে আমি ইয়াৰ জৰিয়তে আমি এই ধৰ্ণা কাৰ্যসূচীৰ লগতে আমি আমাৰ বৰভাগ চক্ৰ বিষয়াৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি খুব সোনকালে স্মাৰ্ট মিটাৰ বাতিল কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। অসমত বিজেপি চৰকাৰে দুখীয়া পৰিয়ালৰ ওপৰত লুণ্ঠন কৰাৰ ব্যৱস্থাৰে স্মাৰ্ট মিটাৰ যি লগাইছে প্ৰতি ঘৰ মানুহত, এই স্মাৰ্ট মিটাৰে আমাৰ দুখীয়া জনসাধাৰণৰ আৰ্থিক দিশত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে। আৰু আমি আগত যি বিল আহিছিল আমাৰ জেনেৰেল মিটাৰত, তাতকৈ 2 ডাবল বিল আহে। যদি আগত 200 টকা আহিছিল, এতিয়া 800 টকা বিল আহে। আমি এই স্মাৰ্ট মিটাৰটো বন্ধ কৰাৰ বাবে আমি আজি বৰভাগ ব্লক কংগ্ৰেছৰ সৌজন্যত অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান ক্ৰমে আমি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি অসমৰ APDCLক আমি দাবী জনাইছোঁ যে আমাৰ ঘৰে ঘৰে লগোৱা স্মাৰ্ট মিটাৰবোৰ উঠাই আনি পুৰণা মিটাৰ লগাই দিব লাগে। আৰু এই আমাৰ কাৰ্যসূচী যেতিয়ালৈকে এই মিটাৰসমূহ পুৰণা মিটাৰসমূহ সংযোগ নকৰে, তেতিয়ালৈকে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত গোটেই অসমত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, স্মাৰ্ট মিটাৰ বাতিল কৰাৰ বিৰুদ্ধে আমাৰ আন্দোলন চলি থাকিব। বৰভাগৰ প্ৰতিবেদক বাৰ্তা টু জেড।